নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টোত দুৰ্যোগ ব্যৱস্থাপনা আৰু পথ ৰক্ষা ইয়াৰ পৰা 20 মাৰ্কছ কমন দিবলৈ বিচাৰিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা প্ৰথম ভিডিঅ'ত পৰিৱেশ শিক্ষাৰ বিষয়ে তাৰ পৰা 20 মাৰ্কছ কমন দিছোঁ যদি ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংকটো আছে চাই ল'বা তাৰ পৰা আজিৰ ভিডিঅ'টোত ইয়াৰ পৰা 20 মাৰ্কছ কমন দিম ঠিক আছে প্ৰথম চাই লোৱা দুৰ্যোগ ব্যৱস্থাপনা গড়টো এইটো ইয়াৰ পৰা কি কি ইম্পৰ্টেণ্ট আছে চাই লোৱা প্ৰথম আছে প্ৰাকৃতিক দুৰ্যোগ কাক বোলে এইটো চাই থবা প্ৰথম ডেফিনেশ্যনটো প্ৰকৃতিৰ বুকুত অহৰহ ঘটি থকা বিভিন্ন পৰিঘটনাৰ কাৰকৰ বাবে হঠাতে সৃষ্টি হোৱা জীৱৰ দুৰ্যোগ জীৱন আৰু সম্পত্তিৰ বহুল পৰিমাণে ধ্বংসৰ সৃষ্টি কৰি জনজীৱনে বিপৰ্যয় কৰি আনে তাকে প্ৰাকৃতিক দুৰ্যোগ বুলিব পাৰি উদাহৰণ কেইটামান চাবা যেনে ভূমিকম্প বানপানী ঘূৰ্ণীবতাহ ভূমিস্খলন আগ্নেয়গিৰি ৰুদ্ৰগিৰি এইকেইটা চাবা নেক্সট আহিল তোমালোকৰ মানৱ শ্ৰেষ্ঠ দুৰ্যোগ কাক বোলে এইটো চাবা মানৱ শ্ৰেষ্ঠ দুৰ্যোগ মানে কি যে উদ্যোগ দুৰ্ঘটনা বিমান আৰু ৰেল দুৰ্ঘটনা আদিয়ে হ'ল মানৱ শ্ৰেষ্ঠ দুৰ্যোগ উদাহৰণ ক'লে এইকেইটা চাবা উদ্যোগিক দুৰ্ঘটনা বিমান ৰেল দুৰ্ঘটনা আদি ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে এইটো এই লিষ্টটো চাবা দুৰ্যোগ স্থান সময় ভূপাল গেছ দুৰ্ঘটনা মধ্যপ্ৰদেশত হৈছিল কিমান চনত ডিচেম্বৰ 1984 এই চনকেইটা তোমালোকে চাই চাবা আৰু দুৰ্ঘটনা ক'ত হৈছিল ইয়াৰ পৰা শৰ্ট কুৱেশ্যন আহে ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে খনি দুৰ্ঘটনা ভাৰতবৰ্ষৰ খনি দুৰ্ঘটনাৰ বিষয়ে প্ৰায় কুৱেশ্যন আহি থকা দেখা যায় গতিকে এইকেইটা চাই থবা চন আৰু ঠাই ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে যে বিশ্বৰ অত্যাধিক ভূমিকম্প পীড়িত দেশৰ ভিতৰত জাপান অন্যতম মানে জাপানত সৰ্বাধিক ভূমিকম্প হয় নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে এইটো দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে এইটো দুৰ্যোগৰ পূৰ্বে দুৰ্যোগৰ সময়ত দুৰ্যোগৰ পিছত এইকেইটা কি কি কৰিব লাগে ইয়াৰ পৰা কুৱেশ্যন আহিব গতিকে এইকেইটা চাই থোৱা প্ৰথম আছে দুৰ্যোগ ব্যৱস্থাপনাৰ আগত ছাত্ৰ ছাত্ৰীসকলে কি কৰা উচিত ইয়াতে চোৱা স্কুল কলেজত বা অন্যান্য সামাজিক অনুষ্ঠানত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যিবোৰ দিহা পৰামৰ্শ দিয়া হয় সেইবোৰ ঘৰৰ জ্যেষ্ঠজনৰ লগত আলোচনা কৰিব লাগে আৰু সাৱধানতাসমূহ নিজে আগভাগ লৈ পালন কৰিব লাগে তাৰপিছত লগতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ থাকিব লাগে প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত আটাইতকৈ ভয়াৱহ হ'ল ভূমিকম্প কাৰণ ইয়াৰ আগজাননী পোৱা নাযায় এইবোৰ চাই থ'ব আৰু ঠিক আছে দুৰ্যোগৰ পূৰ্বে কি কৰিব লাগে এইখিনি ইয়াত দিয়া আছে 5 মাৰ্কছৰ কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় নেক্সট ইম্পৰ্টেণ্ট হ'ল দুৰ্যোগৰ পিছত কি কৰিব লাগে পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত আৰক্ষী বিভাগ বা 108 এম্বুলেন্স সেৱাক অৱগত কৰাব লাগে অভিভাৱকবিহীন বস্তু পেকেট বেগ আদি দেখিলে আৰক্ষী বিভাগক ডায়েল কৰিব লাগে বিপদসংকুলভাৱে ওলমি থকা বিজুলী তাৰ বিদ্যুতৰ খুঁটা ট্ৰেন্সফৰ্মাৰ আদিৰ পৰা জুইৰ ফিৰিঙতি ওলোৱা দেখিলে বিজুলী বিভাগক অৱগত কৰাব পাৰে এইকেইটা চাবা ইয়াৰ পৰা 5 মাৰ্কৰ কুৱেশ্যন অহাৰ খুবেই চান্স আছে ঠিক আছে নেক্সট তোমালোকৰ আছে দুৰ্যোগৰ সময়ত কি কি কৰিব লাগে এই তিনিটা কণ্ডিশ্যন খুবেই ইম্পৰ্টেণ্ট দুৰ্যোগৰ আগত দুৰ্যোগৰ সময়ত দুৰ্যোগৰ পিছত ইয়াতে চাব পাৰিছা দুৰ্যোগৰ সময়ত কি কি কৰিব লাগে সাৱধানতা কেইটামান দিয়া আছে জাষ্ট ৰিডিং কৰি যাবা পৰীক্ষাত লিখি দিবা ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে ইয়াৰ পৰা কেইটামান ফুল ফৰ্ম ইয়াতে চাব পাৰিছা NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তাৰপিছত SDMA এইকেইটা তোমালোকে যদি আগৰ কুৱেশ্যন পেপাৰ চাইছা দেন তোমালোকে গম পাইছা যে ইয়াৰ পৰা ফুল ফৰ্ম আহে SDMA মানে ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তাৰপিছত আছে DDMA ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ঠিক আছে নেক্সট আছে NDRF নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ এইকেইটা ফুল ফৰ্ম তোমালোকে চাই থ'বা নেক্সট এইটোও চাই থ'বা NIDM ফুল ফৰ্মটো চাই থ'বা ঠিক আছে নেক্সট এইটো চাবা আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইয়াৰ ফুল শ্বৰ্ট ফৰ্মটো হ'ব ASDMA আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এজেঞ্চি এইটো অথৰিটি নহয় ইয়াতে চাব পাৰিছা এজেঞ্চি আছে এইটো বহুতে ভুল কৰে অথৰিটি বুলি লিখি দিয়ে যদি SDMA আহে তেনেহ'লে এইটো লিখিবা ফুল ফৰ্মটো কৈ দিলোঁ মই তাৰপিছত আছে SDMAৰ উদ্দেশ্য এইকেইটা হয় পৰিকল্পনা প্ৰস্তুতি কাৰ্যকৰণ সমন্বয় ৰাইজৰ সহযোগ এইকেইটা হ'ল SDMAৰ উদ্দেশ্য নেক্সট SDRF চাব পাৰিছা এইখিনি তাৰপিছত তোমালোকৰ আহিব পথ সুৰক্ষা মানে গড় 3ৰ পৰা যিখিনি ইম্পৰ্টেণ্ট আছে চাই লোৱা ইয়াতে 10 মাৰ্কছ থাকিব তোমালোকে প্ৰথম চাবা পথ সুৰক্ষা কাক বোলে পথ সুৰক্ষা একদম ইজিকৈ ইয়াতে দিয়া আছে যে
এইটো চাবা এক কথাত বাট পথ ব্যৱহাৰ কৰা সকলো ব্যক্তিয়ে বিপদ বিঘিনি নোহোৱাকৈ নিৰাপদে গন্তব্য স্থান পোৱাটোৱে হ'ল পথ সুৰক্ষা 1 মাৰ্কৰ বাবে ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট তাৰপিছত আহিল পথ দুৰ্ঘটনাৰ কাৰণ পথ দুৰ্ঘটনাৰ কাৰণ এইবিলাক সুৰাপান কৰি গাড়ী চলোৱা তীব্ৰ গতি টোপনি ক্ষতি বেয়া ৰাস্তা বেয়া বতৰ এইখিনি চাই থবা নেক্সট আছে তোমালোকৰ এইকেইটা ইংৰাজী বৰ্ণমালাৰ ই আখৰটোৰ সংক্ষিপ্ত বুজাব খোজা সেই চাৰিটা কৌশলৰ বিষয়ে তলত উল্লেখ কৰা পথ সুৰক্ষাৰ ক্ষেত্ৰত এই চাৰিটা ইয়ে কি কৰে ইয়াৰ বিষয়ে চমুটকা আহে 5 মাৰ্কছৰ গতিকে চাই থব 2 মাৰ্কছৰো আহে যে পথ সুৰক্ষাৰ ক্ষেত্ৰত যি চাৰিটা ই আছে সেই ই চাৰিটাৰ বিষয়ে লিখা কাৰিকৰী মানে ইঞ্জিনিয়াৰিং তাৰপিছত চাব পাৰিছা বলবৎকৰণ শিক্ষা এডুকেশ্যন গোটেইকেইটাতে চাব পাৰিছা প্ৰথমত ই আছে ই তাৰপিছত আৰু আছে জৰুৰীকালীন মানে ইমাৰ্জেঞ্চি গোটেইকেইটাতে ই আছে পথ সুৰক্ষাৰ ক্ষেত্ৰত এই চাৰিটাই খুবেই ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট তোমালোকৰ আছে বিশ্বজুৰি দ্য গ্লোবেল প্লেন ফৰ দ্য ডিকেড অফ একশ্যন ফৰ ৰোড ছেফটি 2011ত এইটো মানে কাৰ্যকৰী কৰা হৈছে এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে তাৰপিছত এইটো চাবা ভাৰত চৰকাৰেও গঠন কৰি দিয়া সুন্দৰ কমিটিৰ পৰামৰ্শাৱলীৰ ভিত্তিত 2010 চনৰ 15 মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় পথ সুৰক্ষা আঁচনি গ্ৰহণ কৰে এইটো ইম্পৰ্টেণ্ট ৰাষ্ট্ৰীয় পথ সুৰক্ষা আঁচনি কিমান চনত গ্ৰহণ কৰা হৈছিল যে 2010 চনৰ 15 মাৰ্চত ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে শিৰস্ত্ৰাণ বা হেলমেট ইয়াৰ পৰা কুৱেশ্যন আহে যে হেলমেট কি উত্তৰটো এনেকৈ লিখিবা যে দুচকীয়া যান বাহনৰ চালকে আৰু আৰোহীয়ে ব্যৱহাৰ কৰা শিৰস্ত্ৰাণক কি বোলে হেলমেট বুলি কোৱা হয় হেলমেটৰ লাভ কি যে চলাওঁতাজনক আৰু লগত থকা আৰোহীক হেলমেটে 40% মৃত্যুৰ পৰা আৰু 70% শিৰৰ গুৰুতৰ আঘাতৰ পৰা সুৰক্ষা প্ৰদান কৰে গতিকে হেলমেট বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট তোমালোকে চাব পাৰিছা সুৰাসক্ত গাড়ী চালক সুৰাসক্ত মানে মদ পান কৰি যিসকলে গাড়ী চলায় তেওঁলোকৰ বাবে কিছুমান আইন আছে ইয়াতে চাই থবা ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে যদি কোনোবাই মদ পান কৰি গাড়ী চলায় দেন কি হ'ব তেওঁৰ ড্ৰাইভিং লাইচেন্স পৰ্যন্ত বাতিল হ'ব পাৰে মনত ৰাখিবা নেক্সট আছে গাড়ী চলাৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে কি কি আইন আছে ইয়াতে চাব পাৰিছা নেক্সট ইম্পৰ্টেণ্ট হ'ল স্কুল বাছৰ ক্ষেত্ৰত প্ৰযোজ্য বিধি বিধান এইটো ইম্পৰ্টেণ্ট হয় স্কুল বাছৰ ক্ষেত্ৰত কি কৰিব লাগে যে স্কুল বাছৰ চালকজন 5 বছৰ গধুৰ যান বাহন চলোৱা অভিজ্ঞতা সম্পন্ন হ'ব লাগিব স্কুল বাছৰ চালকে এবছৰত যদি দুবাৰতকৈ অধিক তলত দিয়া অপৰাধত অভিযুক্ত হয় তেন্তে স্কুল বাছ চলোৱাৰ বাবে অভিযুক্ত বিবেচিত হ'ব প্ৰথম তলত দিয়া আছে ৰঙা লাইট চলি থকা অৱস্থাত পথ সংযোগস্থল অতিক্ৰম কৰিলে মানে এইকেইটা নিয়ম অমান্য কৰিলে তেওঁ স্কুল বাছ চলাব নোৱাৰিব ঠিক আছে আৰু কেইটামান দিয়া আছে তোমালোকে 5টা মুখস্থ ৰাখিবা মুখস্থ মানে এনে পঢ়ি গ'লে হ'ল মনত থাকি যাব নেক্সট আছে পথচাৰীয়ে পথত চলাচল কৰোঁতে মানে ৰাস্তাত খোজ কাঢ়োতে কেইটামান নিয়ম মানি চলিব লাগে এই নিয়মকেইটা চাই থবা প্ৰথম ৰাস্তা পাৰ হওঁতে বাওঁফালে সফালে চাই চিতি ল'বা পথৰ ওপৰেদি খোজ কাঢ়িবা পদপথ মানে যিবোৰ জেব্ৰা ক্ৰচিং এনেকৈ দিয়া থাকে ৰাস্তাত সেইবোৰেদি পাৰ হ'ব দিছে ৰাস্তাৰ বাওঁ কাষেদি আহ যাহ কৰিবা নেক্সট আছে কণ ল'ৰা ছোৱালীক অকলে ৰাস্তাত যাতায়াত কৰিবলৈ দিব নালাগে কেইটামান আছে আৰু চাই থবা 5টামান মনত ৰাখিলে হ'ল নেক্সট আছে যাত্ৰীয়ে বাছত ভ্ৰমণ কৰোঁতে কেইটামান নিয়ম মানি চলিব লাগে ইয়াতে লিখা আছে চাই থবা নেক্সট আছে ছিট বেল্ট কাৰত উঠোঁতে কি কৰিব লাগে ছিট বেল্ট পিন্ধিব লাগে কিয় পিন্ধিব লাগে ইয়াতে লিখা আছে যে প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ গতিবেগেৰে গৈ থকা গাড়ী এখনৰ চালক আৰু আৰোহী কেইজনৰ শৰীৰকেইটা 70 কিলোমিটাৰ গতিৰে ধাৱমান হয় হঠাতে গাড়ীখন ৰৈ যাবলগীয়া অৱস্থা এটা সৃষ্টি হ'লে গাড়ীখনৰ ভিতৰত থকা ব্যক্তিকেইজনৰ শৰীৰকেইটা ওপৰত উল্লেখ কৰা অহাৰ দৰেই ঘণ্টাত 70 কিলোমিটাৰ গতিৰে সন্মুখৰ ষ্টিয়াৰিং হুইল ডেছবৰ্ড আইনাত খুন্দা মাৰে ফলত গাড়ীৰ আৰোহী তথা চালকৰ থিতাতে মৃত্যু নতুবা চিৰজীৱনৰ বাবে পংগু হৈ পৰা দেখা যায় গতিকে কি ছিট বেল্ট পৰিধান কৰাটো খুবেই বাধ্যতামূলক ইয়াৰ পৰা কুৱেশ্যন আহিব যে ছিট বেল্ট কিয় পৰিধান কৰিব লাগে ইয়াতে চাব পাৰিছা কিয় পৰিধান কৰিব লাগে নেক্সট আছে ড্ৰাইভিং লাইচেন্স কি হয় ইয়াতে লিখা আছে যে কৰ্তৃত্বশীল প্ৰাধিকাৰীৰ দ্বাৰা জাৰি কৰা যি লাইচেন্সৰ দ্বাৰা নিৰ্দিষ্ট শ্ৰেণীৰ গাড়ী চলাব পৰা যায় তাকে ড্ৰাইভিং লাইচেন্স বোলে ড্ৰাইভিং লাইচেন্স কাক বোলে এইটো চাবা তাৰপিছত নেক্সট চাবা ড্ৰাইভিং লাইচেন্স কি গাড়ীৰ ক্ষেত্ৰত দিয়া হয় গিয়াৰবিহীন মটৰচাইকেল গিয়াৰবিহীন মটৰ ইয়াতে চাব পাৰিছা প্ৰতিবন্ধীৰ বাহন লঘু যান বাহন পৰিবাহক যান বাহন ৰড ৰলাৰ এইকেইটাৰ ক্ষেত্ৰত কি কৰা হয় ড্ৰাইভিং লাইচেন্স দিয়া হয় নেক্সট তোমালোকে চাব পাৰিছা ড্ৰাইভিং লাইচেন্সৰ পূৰ্বে লাৰ্ণাৰ লাইচেন্স দিয়া হয় এইটো কিমান বছৰত দিয়া হ'ব 16 বছৰত দিয়া হয়
লাৰ্ণাৰ্ছ লাইচেঞ্চ এইখিনি পঢ়ি ল'বা আৰু নেক্সট আছে বিদেশত যদি কোনোবাই গাড়ী চলাবলৈ যায় তেতিয়া কি লাগিব ইয়াতে লিখা আছে আন্তৰ্জাতিক গাড়ী চালনা মানে বিদেশত এইখিনি পঢ়ি ল'বা ইয়াতে দিয়া আছে যে বিদেশত যদি গাড়ী চলাব খোজে কোনোবাই তেনেহ'লে ভাৰতীয় ড্ৰাইভিং লাইচেঞ্চৰ নকল লাগিব পাৰপত্ৰ আৰু ভিছাৰ নকল নিৰ্ধাৰিত প্ৰপত্ৰত সুস্বাস্থ্যৰ প্ৰমাণ 3খন শেহতীয়াকৈ উঠা ফটো নিৰ্ধাৰিত মাচুল ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব প্ৰধান যান বাহন আইন কেইখন ইয়াতে চাব পাৰিছা 5খন দিয়া আছে নেক্সট আছে কি বৈধ নথি গাড়ীত লৈ ফুৰিব লাগে গাড়ীত কি পঞ্জীয়ন প্ৰমাণপত্ৰ লৈ ফুৰিব লাগে বীমা তাৰপিছত 1 বছৰৰ পুৰণি গাড়ীৰ ক্ষেত্ৰত নিয়ন্ত্ৰিত প্ৰদূষণৰ প্ৰমাণপত্ৰ চলাই থকা বাহন শ্ৰেণী ড্ৰাইভিং লাইচেঞ্চ ঠিক আছে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে ট্ৰেফিক লাইট কাক বোলে এইটো চাই থবা যে ট্ৰেফিক পইণ্টবোৰত 3 ধৰণৰ লাইট দেখা যায় ৰঙা হালধীয়া সেউজীয়া এই 3 ধৰণৰ লাইট থাকে ট্ৰেফিক লাইট ইয়াতে চাব পাৰিছা ৰঙা লাইটে কি বুজায় ইয়াৰ পৰা শৰ্ট কুৱেশ্যন আহে 1 মাৰ্কছৰ ইম্পৰ্টেণ্ট হয় চাই থবা ৰঙা লাইট মানে ৰক যদি ষ্টপ লাইন আছে তাক পাৰ নকৰিব নেক্সট আছে হালধীয়া লাইট সাজু হ'বলৈ দিছে সেউজীয়া লাইটে কি আগবাঢ়ি যাব দিছে ইয়াৰ পৰা কুৱেশ্যন হ'ব যে ৰঙা লাইটে কি বুজায় হালধীয়া লাইটে কি বুজায় সেউজীয়া লাইটে কি বুজায় ঠিক আছে নেক্সট আছে পথচিহ্ন কাক বোলে ইয়াতে চাব পাৰিছা পথৰ দাঁতিত থকা চিহ্নসমূহকে পথচিহ্ন বুলি কোৱা হয় ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট আছে পথচিহ্ন কেই প্ৰকাৰ আৰু কি ইয়াতে চাব পাৰিছা পথচিহ্নসমূহ 3 প্ৰকাৰৰ বাধ্যতামূলক সতৰ্কীকৰণ জাননী বা সূচনাত্মক ঠিক আছে এই 3টা পথচিহ্ন চাই থবা নেক্সট আছে বাধ্যতামূলক পথচিহ্ন ইয়াৰ পৰা শৰ্ট কুৱেশ্যন অহাৰ চান্স আছে বাধ্যতামূলক পথচিহ্ন কলাকৃতিৰ হয় ইয়াৰ পৰা 2024ত এটা কুৱেশ্যন আহিছিল খালী ঠাইবোৰ কৰিব দিছিল যে সাধাৰণতে বাধ্যতামূলক চিহ্নসমূহ তাৰপিছত এইখিনি খালী ঠাই দিছিল কলাকৃতিৰ লিখিব লাগিছিল ঠিক আছে বুজি পাইছা কেনে ধৰণৰ কুৱেশ্যন হ'ব পাৰে ইয়াৰ পৰা ইয়াতে কেইটামান চাই থবা যে বাধ্যতামূলক পথচিহ্নসমূহ কলাকৃতিৰ হয় যদিও কেইটামান বাধ্যতামূলক মানে পথচিহ্নৰ নাম লিখিব দিলে এনেকৈ লিখি দিয়া যায় ৰখাওক পাৰ দিয়ক প্ৰৱেশ নিষেধ এইকেইটা 3টামান মনত ৰাখিবা ঠিক আছে আশা কৰিছোঁ বুজি পাইছা মই কি কৈছোঁ বুজি নাপালে মোক কমেণ্টত জনাবা নেক্সট আছে সতৰ্কতামূলক পথচিহ্ন ৰঙা ত্ৰিভুজ আকৃতিৰ চিহ্নসমূহ পথত ল'বলগীয়া সতৰ্কতাৰ জাননী দিয়ে ইয়াতে 2টামান মনত ৰাখিবা সতৰ্কতামূলক পথচিহ্নসমূহ সদিশে বেকা ভাঁজ বাওঁ দিশে বেকা ভাঁজ এনেধৰণৰ চিহ্নসমূহ সতৰ্কতামূলক চিহ্ন নেক্সট আছে সূচনামূলক পথচিহ্ন এই সূচনামূলক পথচিহ্নসমূহ চতুৰ্ভুজ আকৃতিৰ হয় ঠিক আছে কেইটামান মনত ৰাখিবা নেক্সট আছে পথৰ ৰেখাংকন এইটো ইম্পৰ্টেণ্ট নহয় ইমান নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে জেব্ৰা ক্ৰছিং হোৱাট ইজ জেব্ৰা ক্ৰছিং হ'ল পথচাৰী পাৰ হ'বলৈ ৰাস্তাত জেব্ৰাৰ পিঠিখনৰ দৰে ক'লা বগা আকৰ ৰেখাংকন থাকে ইয়াকে জেব্ৰা ক্ৰছিং বোলে যদি তোমালোকে মই যিখিনি আজি দেখাই দিলোঁ এইখিনি যদি তোমালোকে পুৰা পঢ়ি যোৱা তেন্তে তোমালোকৰ 100% কমন পৰিব আৰু তোমালোকে যি 20 মাৰ্কছ ইয়াৰ পৰা আহিব বুলি কৈছোঁ ইয়াৰ পৰা তোমালোকে 20ৰ ভিতৰত 20 পাবলৈ সক্ষম হ'বা নেক্সট এক্সামৰ পিছত কমেণ্টত জনাবা থ্যাংকস ফৰ ৱাচিং